লখিমপুৰ জিলা নৱবৈশ্য শিক্ষা খণ্ডৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত বৃহৎ কেলেংকাৰী আৰু অনিয়মৰ অভিযোগ। লখিমপুৰ জিলা নৱবৈশ্য শিক্ষা খণ্ডত 11জন শিক্ষক ভুৱা স্নাতক ডিগ্ৰীধাৰী। তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে পোহৰলৈ আহিছে এই ব্যাপক দুৰ্নীতি আৰু জালিয়াতিৰ ন তথ্য। অধিবক্তা তথা RTI কৰ্মী প্ৰণৱজ্যোতি নাথে লখিমপুৰত উদঙালে ন তথ্য। উল্লেখ্য যে CMV ইউনিভাৰ্চিটিৰ পৰা জালিয়াতিৰে স্নাতক উত্তীৰ্ণৰ প্ৰমাণপত্ৰ লৈ আৰু টেট পৰীক্ষা নিদিয়াকৈ শিক্ষক নিযুক্তি তথা পোহৰলৈ আহিছে। কি ক'লে শুনক এইগৰাকী RTI কৰ্মীয়ে। 2013 চনত আৰু তাৰ পিছৰ পৰ্যায়ত যিসমূহ EGS শিক্ষকক নিযুক্তি দিছিল, এই EGS শিক্ষকসমূহে ভুৱা স্নাতক ডিগ্ৰীয়ে তেখেতসকলে নিযুক্তি লাভ কৰিছিলে। CMG ইউনিভাৰ্চিটিৰ পৰা যিসকলে পাছ আউট কৰিছিলে, যিসকলে উত্তীৰ্ণ হৈছিলে, সেই সকলো ভুৱা। কাৰণ এনেকুৱা কোনো আমি ঘটনা দেখা নাই য'ত একেটা বৰ্ষতে পাছ কৰা সকলো শিক্ষকে মানে CMG ইউনিভাৰ্চিটিৰ পৰা 2012 চনত যিসকল প্ৰাৰ্থীয়ে পাছ কৰিছিলে তেখেত গোটেইসকল আহি পেলাই অসমত শিক্ষক। এনেকুৱা আলাউদ্দিনৰ চাকিজলা ইউনিভাৰ্চিটি আমি দেখাও নাই, শুনাও নাই। এইটো প্ৰথমবাৰ কথা। 2 নম্বৰ কথাটো হৈছে যে অতি লজ্জাজনক কথা যে যিখন জিলাৰ অভিভাৱক মন্ত্ৰী, শিক্ষামন্ত্ৰী, এনেকুৱা এটা অৱস্থাত শিক্ষা ব্যৱস্থাৰ এনে কুঙা অৱস্থা এটা চৰম লজ্জাজনক। অকণমান ইয়েৰ ৱাইজত অকণমান বুজাই দিছোঁ, কোন চনত কেনেধৰণে EGS যোনটো শিক্ষা ব্যৱস্থা আছিলে, এই এডুকেশ্যন গেৰেণ্টি স্কিমৰ আণ্ডাৰত যিসমূহ স্কুল আছিলে, সেই স্কুলসমূহক 2009 চনৰ 31 ডিচেম্বৰ তাৰিখে অসম চৰকাৰে এবলিছ কৰি দিছিলে। আৰু তাত যিসকল টিউটৰ হিচাপে আছিল তেখেতসকল পৰৱৰ্তী সময়ত টেটত অৱতীৰ্ণ হ'ব লগা হৈছিল। আৰু টেটত অৱতীৰ্ণ হ'বলৈ তেখেতসকলক স্নাতক ডিগ্ৰীৰ প্ৰয়োজন হৈছিলে। সেইবাবে তেখেতসকলে CMG ইউনিভাৰ্চিটিৰ পৰা 2 নম্বৰী কৰি চৰম জালিয়াতিৰে তেখেতসকলে স্নাতক ডিগ্ৰী উত্তীৰ্ণ হৈ বৰ্তমান সময়ত তেখেতসকলে শিক্ষক হিচাপে অৱতীৰ্ণ হৈছে। বৰ্তমান RTI যোগে নাওবৈচা প্ৰাথমিক উন্নয়ন শিক্ষা উন্নয়ন খণ্ডৰ পৰা 11জন শিক্ষকে এই CMG ইউনিভাৰ্চিটিৰ পৰা পাছ কৰি পেলাই তেখেতসকলে চাকৰিত নিযুক্ত হৈ থকা বুলি RTI তথ্যত প্ৰকাশ পাইছে। এইটো এই সংখ্যাটো গোটেই অসমত আপুনি উলিয়াইছে? সমগ্ৰ অসমতে আছে, বিভিন্ন শিক্ষা উন্নয়ন খণ্ডবিলাকত আছে, প্ৰত্যেকটো উন্নয়ন খণ্ড দি আছে। নাওবৈচাত 11জন এনেকুৱা ভুৱা শিক্ষকৰ প্ৰমাণ পোৱা গৈছে। এতিয়া এইটো যিহেতু এটা বৃহৎ কেলেংকাৰী শিক্ষা বিভাগত, হয়, আপুনি কি পদক্ষেপ ল'ম বুলি ভাবিছে? এইটো 2013 চনৰ যোনটো নিযুক্তি, তাৰ পিছৰ পৰ্যায়তো এই নিযুক্তি দিছিলে শিক্ষামিত্ৰসকলৰ। এই নিযুক্তিৰ ওপৰত মই এটা PIL ফাইল কৰিম হাইকোৰ্টত। এই PILৰ জৰিয়তে যিসমূহ নিযুক্তি দিছিল, এই নিযুক্তিৰ ওপৰত পুনৰ বিচাৰিম। আমাৰ মেধাসকলক বঞ্চিত কৰি, লাঞ্ছিত কৰি পেলাই এনেধৰণৰ ভুৱা নিযুক্তি কোনো কাৰণত মানি লোৱা নহ'ব। সেই সময়ত শিক্ষামন্ত্ৰী আছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতে সম্পূৰ্ণ ঘটনা জানে। তেখেতৰ যদি সৎসাহস আছে ইয়াৰ ওপৰত ব্যৱস্থা লওক, যে যিসমূহ ভুৱা নিযুক্তি আছে এই নিযুক্তিৰ ওপৰত ব্যৱস্থা লওক। CMG ইউনিভাৰ্চিটি তেখেতে খুদ মুখেৰে কৈ থোৱা কথা, সিংঘানিয়া ইউনিভাৰ্চিটি, CMG ইউনিভাৰ্চিটিৰ কথা। কিয় তেখেতে ব্যৱস্থা নলয়? সেইবিলাকে নাজানে নেকি? সকলো জানে, কিন্তু ব্যৱস্থা লোৱাৰ সেই সৎসাহসটো আপুনি দেখুৱাওক। যদি আপুনি ভূমিপুত্ৰ হয়, অসমীয়াৰ স্বাৰ্থত অসমীয়াৰ মুখ্যমন্ত্ৰী হয়, তেন্তে এইখিনি সাহস আপুনি দেখাব বুলি আমি আশা কৰোঁ।